আজিৰ ভিডিঅ'টি গাহৰি মাংস খাই ভাল পোৱা সকলৰ বাবে এইখিনি হৈছে গাহৰি পেট। আজি মই গাহৰি পেট সিজাম অলপ বেলেগ ধৰণে। ফ্ৰাই কৰিটো খাই থকাই হয়, আপোনালোকেও খায়, সেইকাৰণে মই আজি অকণমান বেলেগকৈ সিজাইছোঁ। প্ৰথমতে দিছোঁ ৰঙা জলকীয়া গুড়ি, তাৰ পাছতে বিলাহী, সোৱাদ অনুসৰি নিমখ, এইখিনি হ'ল খৰিচা আৰু এইখিনি হ'ল খৰিচা। তাৰ পাছত দিছোঁ মই অকণমান গৰম পানী, তাৰ পাছতে আদা নহৰুৰ লগত জলকীয়াৰ গুড়ি খুন্দি দিছোঁ। যিহেতু বতৰটো ডাৱৰীয়া, একেবাৰে সহজ হয়। গাহৰি পেট খাই ভাল পোৱাসকলে এইদৰে এদিন সিজাই খাই চাবচোন। এনেকৈ নগা লোকসকলে খোৱা দেখিবলৈ পোৱা যায় আৰু তেওঁলোকৰ খাদ্যটো মোৰ বহুত প্ৰিয়, সেইকাৰণে ময়ো আজি এনেকৈ ৰান্ধি চালোঁ। আৰু এনেকৈয়ে মোৰ আজি দুপৰীয়া সাঁজটো ৰেডি হৈ গ'ল খাবলৈ। এইখিনি হৈছে চালাড আৰু এয়া গাহৰিৰ পেট, লগতে লৈছোঁ মই কলা চাউল, এইখিনি ব্ৰকলি। আৰু আপোনালোকেও এদিন এনেদৰে ৰান্ধি খাই চাবচোন। যিসকলে ভাল পায় মই খাই গাহৰি, মই সেইসকলক কৈছোঁ খুব ভাল পাব। মই দেখুওৱা ধৰণে ভিডিঅ'টি তেনেদৰে সিজাই খাব আপোনালোকে, একেবাৰে সহজতে হ'ব, কষ্টও নহয়। আৰু এয়া মই খাইছোঁ, খাই সঁচাকৈ বহুত ভাল লাগিছিলে। যিহেতু বতৰটো ঠাণ্ডা, লগতে জলকীয়া আৰু জালুকো দিয়া আছিলে, সেইকাৰণে খাই বহুত ভাল লাগিছিলে। ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। আৰু আপোনালোকেও এদিন এনেদৰে সিজাই খাই চাব। ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। লগ পাম নতুন এটি ভিডিঅ'ৰ জৰিয়তে। বাই বাই।